অমলা আরে তোমালো আহা 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 বহা ভালে আছা আছো মানে আমি তোমাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছো কিয় নহয় মানে তৰালীৰ হৈ আমিয়ে তোমাৰ ওচৰত ক্ষমা খুজিছো তুমি কথাবোৰ ধৰি নাথাকিবা অমলা মই তোমালোকক বেয়া পোৱা নাই কিন্তু তৰালীয়ে মোক বৰ একাচেকাকৈ কথাবোৰ কৈছে সেইকাৰণেহে মনটো বেয়া লাগি আছে আমি বুজি পাইছো তুমি তৰালীৰ কাৰণে চিন্তা কৰিব নালাগে তাই যদি এনেকৈ বিয়াৰ কাৰণে মান্তি নহয় তেতিয়াহ'লে আমি তৰালীক জোৰ নকৰোঁ মোক বাৰু এটা কথা কোৱাচোন তৰালীৰ বাৰু কাৰোবাৰ লগত কিবা আছে নেকি সেইদিনাটো ককাইদেৱে মোক কথাটো উলিয়াওঁতে বেয়াই পাইছে কিন্তু মোৰতো বহুত অভিজ্ঞতা হ'ল এই বিয়া বাৰুৰ সংক্ৰান্তত মই কথাটো এনেই কোৱা নাই আমিতো বেয়া পোৱা নাই নহয় তৰালীৰ কাৰোবাৰ লগত কিবা এটা হৈছে এই কথাটো উমান পাইহে আমি তোৰ ওচৰলৈ আহিছোঁ হয়তো আৰু সেইদিনাখন একো প্ৰমাণ নোহোৱাকৈ উমানতহে কৈছিলি সেয়া দেখিলাতো মই কথাটো ঠিকেই ধৰিছিলোঁ মই এনেই কথা কোৱা মানুহ নহয় কিন্তু কথাটো তাই আমাক ক'বলৈ কিয় বেয়া পাইছে এইটোতো একো বেয়া কথা নহয় কি হ'ল তাই যদি বিধৱাও মানুহে তাই কেতিয়া অকলশৰীয়া বুলিয়ে ক'ব দিয়াচোন কাৰোবাক যদি তাই ভাল পায় তাই আমাক সকলো খুলি ক'লেই হ'ল তাকে আমিও সেইটোৱে ভাবিছোঁ যি হয় ভালৰ বাবেই হয় এতিয়া মই তৰালীৰ কাৰণে ল'ৰা চাব লগা হোৱাহেঁতেন তাইৰ মই গোটেইখিনি আগপিছ বুজাই ক'ব লগা হ'ল হয় কিন্তু এতিয়া তৰালীয়ে ল'ৰাটোক চাইছে আৰু ল'ৰাটোক তাই সকলোখিনি ভাঙি চিঙি কৈছে আৰু ল'ৰাটোৱেও তাইক গ্ৰহণ কৰিছে গতিকে আমাৰ একো লেঠাই নাই কিন্তু আমাৰ সমস্যাটো বেলেগতহে হৈছে কি এতিয়া ল'ৰাটো কোন আমি কেনেকৈ বিচাৰি উলিয়াম কচোন আৰু তৰালীয়েওতো আমাৰ আগত আৰু মুখ খুলি একোৱে নকয় এতিয়া তাইও যদি একো ভাঙি পাতিয়ে নকয় বিচাৰি উলিয়াম কেনেকৈ কিবা কৈ আমি ল'ৰাটোক বিচাৰি উলিয়াব লাগিব ৰ'বা পেহী ভালনে আপোনাৰ আৰে আকাশ তুমি ইয়াত বহা 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 আপুনি যদি ব্যস্ত আছে পিছত আহিম নহ'লে নাই নাই বহাচোন এওঁলোক মোৰ ঘৰৰে মানুহ এতিয়া কোৱাচোন কি কথা আছে মোক বাৰু তৰালীৰ ড্ৰেছটো দিব পাৰিব নেকি মই তৰালীক চিনি পাওঁ আমি একেখন কলেজতে পঢ়িছিলোঁ কিন্তু আমি কলেজ এৰাৰ আগতে তাইৰ বিয়া হৈ গ'ল কিন্তু তুমি তাইৰ কথা এতিয়া কিয় সুধিছা মোৰ দৰকাৰ আছে কি দৰকাৰ আছিল মোক কোৱাচোন তৰালী আৰু মোৰ এটা সময়ত খুবেই ভাল আছিল তাই মোৰ ক্ল'জ বান্ধৱী বুলিয়েই ক'ব লাগিব কিন্তু আমাৰ বিয়াখন হৈ নুঠিল তাইৰ দেউতাকৰ হঠাৎ চিৰিয়াছ হৈ গ'ল সেইকাৰণে তাই আনলৈ বিয়া হৈ গ'ল মই যেতিয়া গম পালোঁ তাইৰ হাজবেণ্ড ঢুকাই থাকিল মই তাইক বহুবাৰ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তাই মোক লগ কৰিবলৈ মান্তি নহ'ল এতিয়া মই আপোনাৰ ওচৰত সেইকাৰণে আহিছোঁ যদি আপুনি মোক তাইৰ এড্ৰেছটো দি দিয়ে তেনেহ'লে মই তাইৰ ঘৰলৈ গৈ পেলাই লগ কৰি আহিম তোমালোকৰ উত্তৰ পাই গ'লা আকাশ এওঁলোক কোন তুমি জানানে এওঁলোক হৈছে তৰালীৰ শাহুৱেক শহুৰেক নাই নাই তুমি ভয় কৰিব নালাগে আমাৰো উদ্দেশ্য একেটাই তৰালী কি হ'ল তৰালী তাই ঠিকেই আছেতো ঠিকেই আছে একো হোৱা নাই তেনেহ'লে আমি কথাবোৰ বিতংভাৱে আলোচনা কৰোঁ তেনেহ'লে তৰালীক মান্তি কৰোৱাৰ দায়িত্ব মোৰ কি হ'ল কি ভাবি আছা এইটোৱে ভাবিছোঁ যে ডিগ্ৰীৰ পিছত কি কৰিম কিয় তুমি দেখোন হিষ্ট্ৰীত মেজৰ কৰি আছা মাষ্টাৰ্ছ নকৰা কিয় মাষ্টাৰ্ছ কৰাৰ বাহিৰেতো আৰু উপায় নাই কিন্তু দিল্লী বা বেংগলোৰত কৰিব পৰা হ'লে ভাল লাগিলহেঁতেন ন তেনেহ'লে ব'লা বেংগলোৰলৈ যাওঁ তাতে চাকৰিও কৰিম পঢ়িমো বেংগলোৰলৈ যোৱাটো ইমান সহজ নহয় আকাশ মোৰ মা দেউতাই কেতিয়াও মোক ইমান দূৰলৈ নপঠিয়াব কিন্তু আকাশ
আমাৰ যদি বিয়া হৈ যায় তেতিয়াতো আমি তোমাৰ মতে কৰিব পাৰিম। বিয়া এতিয়াই পাগল হলা নেকি? আৰে আমাৰ বিয়ালৈ কমচে কম আৰু 3 বছৰ আছে। বিয়াৰ বাবে মোৰো লৰালৰি নাই, কিন্তু কেইদিনমানৰ পৰা দেউতাৰ গাটো ভাল নহয়। খুৰাহঁতে দেউতাক চেকআপৰ কাৰণে দিল্লীলৈ লৈ যাম বুলি কৈছে। সদায় ঘৰখনত মোৰ কিবা নহয় কিবা এটা দায়িত্ব থাকেই। একো এটা ফ্ৰীলি প্লেন কৰিব নোৱাৰো। নাজানো মোৰ লগতে কিয় এনেকুৱা হয়। হ'ব, টাইমত চব ঠিক হৈ যাব। সেইটোৱেটো কথা। মোৰ টাইম কেতিয়া আহিব আকাশ? ময়ো টাইমৰ বাবেই ৰৈ আছো। মোৰ দেউতা ঢুকোৱাৰ পাছৰে পৰা মই মাৰ লগতে অকলে থাকোঁ। মোৰ নিজৰ বহুত সপোন আছে যিবোৰ মই পূৰা কৰিব লাগিব, কিন্তু এই ঘৰৰ দায়িত্ববোৰে মোক এৰি নিদিয়া হৈছে। মাক ময়ে পিছলৈ চাব লাগিব। কিন্তু মাক মই এটা কথা কৈ দিছোঁ, মই চাকৰিৰ কাৰণে কেইবছৰমানৰ কাৰণে বাহিৰলৈ যাম, আৰু মই যলৈ যাম তুমিতো তাত থাকিবাই, নে কি কোৱা? তুমি মোৰ আটাইতকৈ প্ৰিয় বন্ধু, আৰু তোমাক যদি মই ৱাইফৰ ৰূপত পাওঁ মই অৰ্লৰ চবতকৈ সুখী মানুহজন হ'ম। আপোনাৰ দ্বাৰা ডায়েল কৰা নম্বৰটো বৰ্তমান হেল্ল', কি হৈছে তোমাৰ? কি হ'ল মানে? তোমাক মই ফোন কৰি আছোঁ, তুমি ৰিচিভ কৰা নাই কিয়? তোমাৰ প্ৰব্লেমটো কি? তুমি মোক এনেকৈ ফোন কৰি কৰি কিয় পাগল কৰি আছা? আই হেভ টু মিট ইউ তৰালি। প্লিজ তুমি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা। তোমাক মই এবাৰ লগ কৰিব বিচাৰিছোঁ। কিন্তু মই তোমাক লগ কৰিব নিবিচাৰোঁ। তুমি কিয় মোৰ লাইফত আকৌ ঘূৰি আহিব বিচাৰিছা? আৰে লগ কৰাত কি আপত্তি? তোমাকতো মই বন্ধু হিচাপে লগ কৰিব পাৰোঁ। তুমি মোৰ কথাবোৰ শুনি আছানে নাই? প্লিজ প্লিজ এবাৰ মোক লগ কৰা। লগ কিয় কৰিব লাগে? মোক যি ক'বলগীয়া আছে ফোনতে কোৱা। ইমানো বেছি নকৰিবা তৰালি। তুমি কি মোক লগ কৰিলে মৰি যাবা নেকি? চোৱা, মই তোমাৰ কাৰণে সেই আগৰ ঠাইতে ৰৈ থাকিম, আৰু তুমি আহিবা বুলিও মই জানো। কিন্তু আকাশ, ইয়াৰ পৰা মোৰ শান্তি নাই। ইয়াক কাইলৈ লগ কৰি সকলো কথা শেষ কৰি থৈ আহিম। শেষ হ'বলৈ নাই, শেষ হ'লেই। এবাৰ মোৰ হাতত লেকাম লাগিছে যেতিয়া সকলো চিজিল কৰিহে এৰিম। মইতো কথাটো শুনি আচৰিতে হৈছো। যিটো ল'ৰাই বিয়াৰ নামেই নুশুনে সেই ল'ৰাটোৱে যে তোমাৰ ঘৰলৈ গৈ নিজৰ পচন্দৰ ছোৱালীজনীৰ ঠিকনা সুধিব, মোৰ বিশ্বাসেই নহয়। হয় দেই, সিহঁত দুয়োৰে ভাগ্যখন আচৰিত। সেইকাৰণে কিজানি আকাশে এতিয়ালৈকে বিয়াৰ কথা ভবাই নাছিল। তুমিও পিছে ছোৱালীৰ মাক দেউতাকৰ লগত চিনাকি হ'ব নালাগিছিল জানো? কাৰণ ছোৱালী আৰু ল'ৰা কলেজৰে বন্ধু যেতিয়া, তুমিও সোনকালে গৈ তেওঁলোকৰ লগত চিনাকি হোৱাটো ভাল হ'ব, নে কি কোৱা? ছোৱালীৰ মাক মানে শাহুৱেককহে লগ ধৰিব লাগিব? অঁ, তাকেই দিয়া, শাহুৱেককে লগ কৰিবা। পিছে তোমালোকৰে চিনাকি দিনটো ময়ে চাই দিম দিয়া। তোমাৰ যে কথা আৰু। তুমিও আচৰিত মানুহ দেই। তুমিতো আকাশৰ মনৰ কথাটো মোক খুলি ক'ব পাৰা। ইফালে মই ছোৱালী বিচাৰিয়ে আছো, আৰু ইফালে তলে তলে আকাশে ছোৱালী ঠিক কৰিয়েই থৈছে। মই কিন্তু বিয়াখন সোনকালেই পাতিব খুজিছোঁ, আৰু আকাশকো ইয়ালৈ ট্ৰেন্সফাৰ লৈ আহিবলৈ কৈছোঁ। তাৰ বিয়াখন সোনকালে পাতি দিব পাৰিলে মই বৰ শান্তি পাম। তেওঁলোকেও সেইটো বিচাৰিছে, কিন্তু তাতেও এটা কথা। কথা? কি কথা? মানে তৰালীয়ে বা কি কয়? মানে মই জনাত তৰালীয়ে পুনৰ বিয়া হোৱাটো নিবিচাৰে। কাৰণ মাধৱৰ লগত তাইৰ বহুত আশাৰে বিয়া হৈছিল। দেউতাকৰ শেষ ইচ্ছা পূৰণ কৰিবলৈ তাই নিজৰ সপোনবোৰ ত্যাগ কৰাটো কম কথা নহয়।
আকাশে তাইক পুনৰ বুজাই ল'ব পাৰিবনে? মোৰ ল'ৰাক মই ভালকৈয়ে জানো। আকাশে তাইক মান্তি কৰাব পাৰিব। ময়ো সেইটোৱে বিচাৰিছোঁ। ল'ৰাই ছোৱালীয়ে ইজনে সিজনক ভালকৈ চিনি পায়ে যেতিয়া আমি মাজত নোসোমোৱাই ভাল। তুমি মাত্ৰ সাজু থাকিবা, আমি এদিন দুয়ো গৈ তেওঁলোকৰ লগত আলোচনাখিনি কৰি লওঁ। হ'ব দিয়া। এতিয়া সকলো তৰালি আৰু আকাশৰ ওপৰতহে। ঘড়ীত কেইটা বাজিছে আকাশ? চৰি, তোমাৰ আৰু নহ'ব, সদায় লেট। মোক ইয়ালৈ জোৰকৈ মাতি আনি নিজেই দেৰিকৈ আহিছা। মই তোমাৰ লগত ডেটত অহা বুলি ভাবিছা নেকি? কি ক'ব লগা আছে কোৱা, মই যাব লাগে। তোমাৰ কাৰণে মই ফুল আনিবলৈ গৈছিলোঁ। সিমান খং খাইছা কিয়? গোটেই দিনটো ইয়াত বহি থকাৰ মোৰ সময় নাই। আৰু এইবোৰ ফুল চুল কিয় আনিছা? তোমাক বাৰু মোৰ বাহিৰে এনেকৈ আন কোনোবাই ফুল আনি দিছেনে? মই জানো তুমি গোলাপ ফুল কিমান ভাল পোৱা, সেইকাৰণে তোমাৰ বাবে লৈ আহিছোঁ। চোৱা, আমি প্ৰথমে বন্ধু, সেইটো কথা সদায় মনত ৰাখিবা। তোমাৰ সেই কলেজীয়া দিনবোৰৰ কথা মনত পৰেনে? কেনেকৈ আমি শইকীয়া ছাৰৰ ক্লাছ বাং কৰিছিলোঁ, ঘৰত টিউচন আছে বুলি কৈ কেনেকৈ চিনেমা চাবলৈ গৈছিলোঁ। সেইবোৰ আমাৰ সোণালী দিন আছিল, কাৰণ তেতিয়া আমাৰ কোনো ধৰণৰ চিন্তা নাছিল। অৱশ্যে মাৰ দায়িত্ব ল'ব লাগিব বুলি জানিছিলোঁ, কিন্তু মোৰ দেৰি হৈছে আকাশ। তোমাৰ কি ক'বলগীয়া আছে সোনকালে কোৱা প্লিজ। তৰালি, মই তোমাক এতিয়াও ভাল পাওঁ। শুনা, এইবোৰ ক'বলৈ তুমি মোক ইয়ালৈ মাতি আনিছিলা? লাজ লগা নাই তোমাৰ? তুমি পাহৰি গ'লা যে মই বিবাহিতা? তুমি বিবাহিতা আছিলা, কিন্তু এতিয়া নহয়। যিয়ে নহওক, তুমি মোৰ পিছত কিয় পৰি আছা আকাশ? কি লাগে তোমাক মোৰ পৰা? চোৱা তৰালি, মই তোমাক বিয়া পাতিব বিচাৰোঁ। প্লিজ প্লিজ ইয়েছ কোৱা, প্লিজ। এটা সময় আছিল আকাশ যেতিয়া ময়ো তোমাক বিয়া পাতিব বিচাৰিছিলোঁ, কিন্তু কি হ'ল? তেতিয়া জানো তুমি মোক তোমাৰ কৰিবলৈ সাজু আছিলা? আজি মই তোমাক বিয়া পাতিবলৈ সাজু নহয়। কোৱা, কি কৰিবা? বাছ তৰালি বাছ। আৰে তোমাৰ মোৰ প্ৰতি থকা অভিযোগ শুনি শুনি মোৰ আমুৱাই গৈছে। কিবা নতুন কথা ক'বলগীয়া আছে যদি কোৱা। তুমিও ভালকৈ জানা কিহৰ কাৰণে কি হৈছিল, কিন্তু এইটো কেতিয়াবা ভাবি চাইছানে মই কিয় বিয়া নপতাকৈ আছোঁ? কিয় তোমাৰ মই প্ৰত্যেকটো কথাই গম পাইছা? তাৰ এটাই কাৰণ, তুমি কি বুজিবা ভাল পোৱা কাক কয়? মই যাওঁ আকাশ, সেইবোৰ শুনি থাকিবলৈ মোৰ ধৈৰ্য নাই। প্লিজ নাযাবা তৰালি, মোক তোমাৰ দৰকাৰ আছে। আই লাভ ইউ। তুমি তেতিয়া ক'ত আছিলা যেতিয়া মোক তোমাৰ দৰকাৰ আছিল? তুমি জানো মোক বিয়া কৰি নিব পাৰিলা? তৰালি প্লিজ, তোমাৰ বিয়াৰ সময়ত মোৰ মাত্ৰ 23 বছৰ বয়স আছে, আৰু এটা ল'ৰাই সেই সময়ত কোনো বিজনেছ বেকগ্ৰাউণ্ড নহ'লে চিঠা ল'ব নোৱাৰে। আৰু তোমাৰ বিয়াখনো ঘৰৰ মানুহৰ স্বাৰ্থৰ কাৰণে পাতি দিলে। তাত জানো তোমাৰ কোনোবাই মন্তব্য লৈছিল? তেওঁলোকে মিলি তোমাক বলি দিলে। প্লিজ আকাশ, মই যি কৰিছোঁ মোৰ দেউতাৰ কাৰণে কৰিছোঁ, আৰু সেইটোক লৈ মোৰ মনত কোনো আক্ষেপ চোৱা, নাই। মই তোমাক সেইটোৱে বুজাবলৈ চেষ্টা কৰি আছোঁ। তোমাৰ বিয়াখন এখন বুজাবুজিৰ বিয়া আছিল, তাত কোনো ধৰণৰ প্ৰেম ভাল পোৱা একো নাছিল। আৰু তোমাৰ হাজবেণ্ডেও চাকৰিৰ সংক্ৰান্তত মুম্বাইতে থাকিল। তেওঁ জানো তোমাক অলপো সময় দিব পাৰিছিল? তৰালি, কিয় কান্দিছা? মই তোমাৰ চকু পানী চাব নোৱাৰো, প্লিজ। তৰালি, হেৰা শুনিছানে? ইমান চিন্তা কৰিছা কিয় কোৱাচোন? তাই আহিব নহয়, সৰু ছোৱালী নহয়তো তাই। নহয় নহয়,
তাই আনদিনা ইয়াতকৈ বহু আগে আহি ঘৰ পায়হি আজি কি জানো হ'ল আৰু অফিচৰ পৰা বাহিৰে বাহিৰে ক'ৰবাত যাবলগীয়া থাকিলে আগতীয়াকৈ কৈ থৈ যায় এই মোবাইলটোতে ফোন এটা কৰি চোৱাচোন কৰি চাইছো কিন্তু ছুইচ অফ সেইকাৰণেতো বেছি চিন্তা লাগিছে হৰা এনেকৈ ধৰফৰাই থাকিব নালাগে এনেকৈ ধৰফৰাই থাকোঁতে তোমাৰহে বিপি হাই হ'ব এতিয়া আহাচোন আহা বহাহি শুনিছানে হা আহা আহা বহা আনদিনা তাই ককায়েকৰ ঘৰলৈ গ'লেও ফোন এটা কৰে আজি কি জানো হ'ল একো বুজিয়ে পোৱা নাই হেৰা চাকৰি কৰা ছোৱালী নহয় জানো কিবা মিটিঙে চিটিঙেওতো থাকিব পাৰে হ'লেও তাই খবৰ এটা দিব লাগে এতিয়া তাই নহ'লেকে মোৰ চিন্তাই লাগি থাকিব তাই বাৰু আকাশক লগ কৰিবলৈ যোৱা নাইতো নাই নাই আকাশক কিয় লগ ধৰিবলৈ যাব তাই মোক সকলো কথা কয় তাই যিহেতু আকাশক বিয়াই নকৰাই লগ ধৰিবলৈ যাব কিয় তৰালি তেনেকুৱা ছোৱালী নহয় এৰা লগ কৰিবলৈ গ'লেই যেনিবা তাতনো কি বেয়াটো হ'ল মইতো বিচাৰোঁ সিহঁতে আৰু লগ কৰক এনেকৈ যদি কিবা এটা সম্পৰ্ক হয় হওক তাতে তৰালি আকাশৰ প্ৰথম প্ৰেম আৰু প্ৰথম প্ৰেমটোতো অলপ বিশেষ হয় তুমিও জানা সিদিনা আকাশে কি কৈছিল মনত নাই কি কৈছিল ইমান যে কথা পাহৰে আপুনি কিয় সি কোৱা নাছিল যে তৰালি সি জোৰ কৰি একো নকৰে তাই যদি বিয়া কৰিবলৈ মন কৰে তেতিয়াহে সি বিয়াত আগবাঢ়িব জোৰ কৰি একো নকৰে বুলি তেৰি ভাবিছিলোঁ তৰালিক নিজৰ ছোৱালী হিচাপে সম্প্ৰদান কৰিম এতিয়া দেখিছোঁ সেইটো নহ'বগৈ নেকি আৰু তৰালি আহিলে তৰালি মা আজি ইমান দেৰি হ'ল যে মোৰ চিন্তাই হৈ গৈছিল জানা আৰু তোমাৰ মোবাইলটো কি হ'ল মোৰ ফোনটোৰ বেটাৰী শেষ হৈ গ'ল অফ হৈ থাকিল মই অলপ ৰেষ্ট ল'ম যোৱা হেৰা কি হ'ল হে তাকেইতো কি হ'ল জানো ভাগৰ লাগিছে নেকি বেচেৰি তাইক আজি কিবা এটা বেলেগ বেলেগ লগা নাইনে নহয় তুমি অকণমান বেছিকে ভাবিছা মই তাইক বুজি পাওঁ তাই কিবা ভাবি থকা যেন লাগিছে কিন্তু খুলি নকয় কিয় অকণমান দেৰি ৰোৱাচোন দেখিবা তাই নিজে নিজে তোমাক সকলোখিনি ক'ব ৰ'ব তাই কি কৰিছে মই চাই আহোঁ যোৱা যোৱা মা অ মা কি হ'ল ইমানকৈ কিয় চিঞৰিছ মা মই ভাবিছোঁ অহা সপ্তাহত মই বেংগলোৰলৈ গুচি যাম কিন্তু কিয় কি হ'ল মোৰ ইয়াত থাকি ভাল লগা নাই মই ইয়ালৈ যি ভাবি আহিছিলোঁ সেইটো কাম নহ'ল যেতিয়া মই সেই বিষয়ে ভাবি নাথাকোঁ তই তৰালিক লগ কৰিবলৈ গৈছিলি নহয় তাই কি ক'লে তহঁতৰ কি কথা হ'ল মোক কচোন মা তেনেকুৱা বিশেষ একো কথা হোৱা নাই কিন্তু মই তৰালিক যেতিয়া বিয়াৰ কথাটো ক'লোঁ তাই একো ৰিয়েক্টেই নকৰিলে মোৰ কাৰণে সেইটো বৰ অসহ্যকৰ কথা হ'ল কেনেকৈ মই তাইক বুজাম মোৰ অনুভূতিবিলাকৰ কথা তাই দেখোন মা একো অনুভৱ কৰাই নেদেখিলোঁ তাৰমানে তাই বিয়াৰ কাৰণে মান্তি নহ'ল নেকি তাই নিজেও নাজানে তাইক কি লাগে তাই নিজৰ সপোনবোৰ আৰু দায়িত্বৰ মাজত বান্ধ খাই আছে সকলো দেখিও যেন নেদেখা হৈ আছে সকলো বুজিও যেন নুবুজা হৈ আছে মোৰ মৰমখিনি স্পৰ্শ কৰিব বিচাৰিও যেন তাই সত্যৰ পৰা পলাই থাকিব বিচাৰিছে মা আমাৰ আৰু নহ'ব মই তাইৰ বাবে সকলো এৰি থৈ ইয়ালৈ গুচি আহিছিলোঁ মোৰ এনেকুৱা ভাৱ হৈছে যেন মোৰ বহুত পলম হৈ গ'ল আৰু মোৰ তৰালেও যেন ক'ৰবাত হেৰাই গ'ল তই যি ভাল দেখ সেইটোৱে কৰ কিন্তু কথাবোৰত তয়ো অলপ সময় দিব লাগিব তৰালীজনীৰ জীৱনলৈ ইমানবোৰ দুখ একেলগে আহিছে যে তাই চাগে সুখলৈ ভয়ে কৰা হৈছে
তই বুজিবলৈ আৰু সময় ল তোৰ অনুভৱখিনি তই তাইক কৈছ যেতিয়া এতিয়া তোৰ অপেক্ষাৰ সময় হয়তো তুমি মা ঠিকেই কৈছা মই তাইৰ উত্তৰলৈ বাট চাবই লাগিব মই তাইক মোৰ মৰমখিনি আকৌ এবাৰ অনুভৱ কৰাব লাগিব আকৌ এবাৰ